আৰম্ভ হৈছে প্ৰথমটো কাৰ্যক্ৰমণিকা আৰম্ভ এই মুহূৰ্তত আমি লৈ গৈছো আপোনালোকক বিধানসভাৰ মজিয়ালৈ পোনপটীয়া সম্প্ৰচাৰ গ্ৰহণ লবলৈ অনুৰোধ জনাম মোক এখন দিয়ক ঠিক আছে কেনেকৈ কৰিব লাগে আমি বিজয় মালাকা আসাম বিধানসভা সদস্য নির্বাচিত হইয়া ঈশ্বরের নামে শপথ করিতেছি যে আমি বিধি দ্বারা প্রতিষ্ঠিত ভারতের সংবিধানের প্রতি প্রকৃত বিশ্বাস ও আনুগত্য পোষণ করিব আমি ভারতের সার্বভৌমত্ব ও সংহতি রক্ষা করিয়া চলিব এবং যে কর্তব্য বা আমি গ্রহণ করিতে চলিয়াছি তাহা বিশ্বস্তভাবে নির্বাহ করিব ঠিক আছে এবার 106 নং সোণাৰী বিধানসভা সমষ্টিৰ নিৰ্বাচিত হৈ অহা শ্ৰীমতী নৱনীতা সন্দিকলৈ শপত গ্ৰহণ ল'বলৈ মই অনুৰোধ জনাইছোঁ Which language? Okay. You have to speak I. Nominate. I, Namonita Handy, having been elected a member of the Assam Legislative Assembly, do swear in the name of God that I will bear true faith and allegiance to the Constitution of India as by law established, that I will uphold the sovereignty and integrity of India, and that I will faithfully discharge the duties upon which I am about to enter. এবার 44 নং জনিয়া বিধানসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা শ্ৰী ৰফিকুল ইছলাম দেৱকুমাৰে শপত গ্ৰহণ ল'বলৈ অনুৰোধ জনালোঁ Language. Cheers. মই ৰফিকুল ইছলাম অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাহৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম এবার 74 নং রাঙাপাড়া বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক শ্ৰী ৰাজেন বৰঠাকুৰক শপত ল'বলৈ অনুৰোধ জনালোঁ
মই শ্ৰী ৰাজেন বৰঠাকুৰ অসম বিধানসভা সদস্য নিৰ্বাচিত হোৱা ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম। আমি গোটেইকেইজন কেইগৰাকী বিধায়কলৈ আমি সকলোৰে হৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আহিব লগা দিনসমূহত তেখেতসকলে ৰিচ কণ্ট্ৰিবিউশ্যন আমাক অসম এছেম্বলিত দিব। আৰু মোৰ অনুৰোধ ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলিখন তেখেতসকলে সকলোৱে অধ্যয়ন কৰিব লাগে আৰু সেইমতে আমি কামবিলাক কৰিব লাগে। মই ৰাজেন বৰঠাকুৰ অৱশ্যে আমাৰ দ্বিতীয়বাৰ আহিছে, তেখেতৰ ক্ষেত্ৰত প্ৰয়োজন নহয়, বাকীখিনি ক্ষেত্ৰত প্ৰয়োজন। এতিয়া মই কুৱেশ্যন আৱাৰলৈ যাব খুজিছোঁ। কুৱেশ্যন নম্বৰ 1 মৃণাল শইকীয়া। প্ৰথমে এলাউ কৰিব লাগে। আমি সভাপতিক যোৱাবাৰ কৈছোঁ মই কুৱেশ্যনৰ পাছতে ল'ম, আমি কুৱেশ্যনৰ পাছতে ল'ম। নাই নাই মই বুজি পাইছোঁ, মানে আৰ্জেণ্টত আমি ৰুলটো ব্ৰেক কৰিব নোৱাৰোঁ। যোৱাবাৰো আপোনালোকে কৰিছে, মই অনুৰোধ কৰিছোঁ আফটাৰ কুৱেশ্যনৰ লাইক টেক আপ কমিটি আফটাৰ কুৱেশ্যনৰ ইট উইল বি It will be taken up. It will be taken up. আলোচনা বিচাৰো গুৰুত্বপূৰ্ণ বিষয়ত মই আলোচনা বিচাৰো, কিন্তু এনেকে নহয় ৰুলক মানি ল'ব, ৰুল নমনাকে কাম নকৰিব। আৰু কি আদৰ্শ দেখুৱাব নতুন বিধায়ক কেইজনক আপোনালোকে? This is not done. I cannot allow. Question number 1, Mrinal Shaikia. I will allow discussion later on. আপনার আলোচনা আগ্রহ নাই। অধ্যক্ষ মহোদয় এওঁলোকে অসমৰ উন্নয়নৰ কথা চিন্তা নকৰে। আলোচনা বিচাৰো আপোনালোকে কুৱেশ্যনৰ পাছত লাগক। অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা আছে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, NRL নুমলীগড় ৰিফাইনেৰী লিমিটেড মোৰ খুমটা LIC বাউণ্ডাৰীতে পৰে। মাজতে দেখিবলৈ পালো বিভিন্ন ব্যক্তি সংগঠনে খুব আন্দোলন কৰিছে যে NRLটো ব্যক্তিকৰণ হ'ব। আজি মই যিটো উত্তৰ পালো মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা, মই বহুত সন্তুষ্ট হ'লোঁ যে নুমলীগড় ৰিফাইনেৰী লিমিটেড কোনো কাৰণতে ব্যক্তিগতকৰণ নহয় এনেকে নহয় আৰু এনেকে নহয়। মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। আৰু ইয়াৰ পৰা এটা কথা, কিছু লোকে নিজে এটা সপোন দেখি পেলাই এটা আন্দোলন কৰাৰ স্বাৰ্থতে আচলতে আন্দোলন কৰে, এটা কল্পনা কৰি পেলাই নিজে এটা কল্পনা উলিয়াই লয় যে আমি আন্দোলন কৰিম, সেইকাৰণে তেওঁলোকে আন্দোলনত লিপ্ত হয়। নুমলীগড় ৰিফাইনেৰী লিমিটেড দেখা গ'ল কোনো কথাই নাছিল যে এইটো প্ৰাইভেটাইজেশ্যন হ'ব, কিন্তু যিসকলে আন্দোলন নকৰিলে থাকিব নোৱাৰে সেইসকলে কেৱল আন্দোলনৰ স্বাৰ্থত নিজে এটা কল্পনা কৰি ল'লে যে আমি আন্দোলন কৰিম, আৰু সেইকাৰণে তেওঁলোকে আন্দোলন কৰিলে। আজি জল পট কৰি আজি ওলাই পৰিল যে নুমলীগড় ৰিফাইনেৰী লিমিটেড কোনো কাৰণতে ব্যক্তিগতকৰণ নহয়। সেইকাৰণে অসমত যিসকলে আন্দোলনৰ স্বাৰ্থত আন্দোলন কৰি থাকে তেখেতসকলক আমি কোনো কাৰণতে আচলতে উদগনি দিব নালাগে, তেখেতসকলক আমি কণ্ডেম কৰিব লাগে। আন্দোলন কৰি তেওঁলোকে সময় নষ্ট কৰে, আন্দোলন কৰি অসমখনক তেওঁলোকে অস্থিৰ কৰিব খোজে। ধন্যবাদ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ, ধন্যবাদ আমাৰ
মন্ত্ৰী ডাঙৰীয়াই তেখেতসকলে স্পষ্ট কৰি দিলে আজি যে নুমলীগড় ৰিফাইনাৰী লিমিটেড কোনো কাৰণতে ব্যক্তিগতকৰণ নহয় আৰু আন্দোলনকাৰীসকলৰ মুখা খোল খুৱাই দিলে। Question number 2. Abdul Rashid Mandal. অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত প্ৰসাদ। Abdul Rashid Mandal. Abdul Rashid Mandal. This is present. Next question. Mamul Imdadul Haq Chaudhary. অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত প্ৰসাদ। Mamul Imdadul Haq Chaudhary. Utpal Datta. Utpal Datta. Ashok Kharma. অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত প্ৰসাদ। মন্ত্ৰী মহোদয় ইয়াত দিছে, কিন্তু মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে তেখেতে আমাৰ নলবাৰীৰ কাৰণে যি লিজ দিছে তাত মানে নলবাৰীৰ কাৰণে যি জাপকুছিত এটা ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট আছিল সেইখিনি প্ৰগ্ৰেছৰ কাৰণে কি কৰিছে মোক জনাবলৈ মই মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে মন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ। জাপকুছি Minister, please. অধ্যক্ষ মহোদয় জাপকুছিত আমাৰ এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আমি ইতিমধ্যে পাইছোঁ আৰু অনতিপলমে জাপকুছিত ইণ্ডাষ্ট্ৰিয়েল পাৰ্কটো আৰম্ভ হ'ব। মাননীয় অধ্যক্ষ মহোদয়, মই মন্ত্ৰী মহোদয়লৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ যে অসম চৰকাৰ অহাৰ পিছত জাপকুছিত যিটো উদ্যোগ আছিল তাৰ ঠাইত নতুনকৈ আৰু কৰাৰ বাবে After question hour. Not now. After question hour. I will allow you to after question only. যিসকল যুৱক যুৱতীয়ে ইতিমধ্যে লোনৰ কাৰণে আবেদন কৰিছে তেওঁলোকক লোনটো সোনকালে দিয়াৰ বাবে যাতে ব্যৱস্থা লয় সেই বিষয়ে মাননীয় মন্ত্ৰী মহোদয়ে আমাক এটা উত্তৰ দিব বুলি মই আশা কৰিছোঁ। অধ্যক্ষ মহোদয় জাপকুছিত আমি এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আমি কৰিম আৰু যিটো লোনৰ কথা কৈছে সেই লোনৰ কথাত আমি নেশ্যনেল বেংকৰ লগত ইতিমধ্যে আমি 4 ৰাউণ্ড কথা পাতিছোঁ আৰু বাকীখিনি ব্যৱস্থা ইতিমধ্যে লৈ থকা হৈছে। Any question? Any other question? আপোনালোকে বুজি নাপায়। যিসকল নিবনুৱা যুৱক যুৱতীয়ে লোনৰ কাৰণে আবেদন কৰে সেইটো বেংকৰ পৰা ঘূৰাই পঠিয়ায়। গতিকে মাননীয় মন্ত্ৰী মহোদয়ক মই এই কথাটোত অকণমান চকু ৰখাৰ কাৰণে আহ্বান জনাইছোঁ বা বেংকৰ বিষয়াসকলৰ লগত কথা পাতি তেখেতসকলে যাতে এই নিবনুৱা যুৱক যুৱতীসকলক বিচৰা ধৰণে লোনটো দিয়ে তাৰ ব্যৱস্থা হাতত লোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। মন্ত্ৰী ডাঙৰীয়া। Please, quiet, please. Yeah, Minister, please. Minister, please. Quiet, please. Minister, please reply. Please reply, Minister. ঠিক আছে. Minister reply. No, please. Patwari Dangoria, please continue. মাননীয়
ছাৰ কোনোবাই পগলা বুলি ক'লে হাতীয়ে গৈ থাকিলে কুকুৰে বকে কুকুৰবোৰে প্লিজ এইবিলাক কথা ৰেকৰ্ড নহয় এইবোৰ ৰেকৰ্ড নহয় মন্ত্ৰী ডাঙৰীয়া এইবোৰ ৰেকৰ্ডেই নহয় এইবোৰ ৰেকৰ্ড নহয় প্লিজ মিনিষ্টাৰ দিজ আৰ অল এক্সপাৰ্টছ এইবিলাক কথা নাহে প্লিজ আপুনি 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 মন্ত্ৰী মোলে চাই কৈ থাকক এইবোৰ কি হয় মোলে চাই কৈ থাকক আপুনি সেইফালে অধ্যক্ষ মহোদয় তাৰমানে কংগ্ৰেছৰ মাজত কংগ্ৰেছ পিছত ক'ব ওলাই যাওক ৱাকআউট কৰিছে নাই ইয়ালোকে ৱাকআউট কৰা নাই কৰিলে ৱাকআউট কৰাৰ পিছত আকৌ কুৱেশ্যন কেনেকৈ কৰিলে সেইটো তেওঁলোকৰ বিষয় আমিনো কেলে মাজত আপুনি মই স্পীকাৰ হিচাপে এইবোৰ মতা উচিত নহয় প্লিজ কণ্টিনিউ ৰিপ্লাই প্লিজ কণ্টিনিউ অধ্যক্ষ মহোদয় যি নহওক গতিকে আমাৰ অশোক শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে যে বেংকৰ আমাৰ নিবনুৱা যুৱক যুৱতীসকলে লোন পোৱা নাই ইতিমধ্যে আমি নেশ্যনেলাইজ বেংকৰ লগত আমি কেইবালানিও আলোচনা কৰিছোঁ আৰু কেইবালানিও আলোচনা কৰাৰ অন্তত তেওঁলোকক আমি লোনখিনি ডিছবাৰ্চ কৰাৰ কাৰণে ইতিমধ্যে আমি কৈছোঁ আৰু আমাৰ মাননীয় সদস্যসকলক আমি ফৰ্ম দিছিলোঁ এই সম্পৰ্কত আৰু ফৰ্মবিলাক তেওঁলোকে বিভিন্ন হিতাধিকাৰীক দি এইখিনি ব্যৱস্থা কৰিছিল কিন্তু অধ্যক্ষ ডাঙৰীয়া নেশ্যনেল বেংকৰ যিবিলাক নেশ্যনেল বেংক আছে এই নেশ্যনেল বেংকসমূহে যিখিনি লোন ডিছবাৰ্চ কৰিব লাগিছিল এইখিনি তেওঁলোকে এতিয়ালৈকে ডিছবাৰ্চ কৰা নাই আৰু আমাৰ মাননীয় সদস্যগৰাকীয়ে যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ অনুসৰি মই তেখেতক উত্তৰ দিব বিচাৰিছোঁ যে আমি কেইবালানিও আমি নেশ্যনেলাইজ বেংকৰ বিষয়াসকলক মাতি আনি আমি আলোচনা কৰিছোঁ আনকি মাননীয় মুখ্যমন্ত্ৰীৰ এদিন মই উপস্থিত আছোঁ CGM ষ্টেট বেংকক তেখেতেও মাতিছিল আৰু এই সম্পৰ্কত আমি বেংকৰ লগত ব্যৱস্থা কৰি আছোঁ অধ্যক্ষ ডাঙৰীয়া এইটো কথা সত্য যে নেশ্যনেলাইজ বেংকৰ আজি CD ৰেচিঅ'টো আমাৰ হয় মানে 35% আমাৰ CD ৰেচিঅ' আছে আজিৰ দিনটোত আৰু 35% CD ৰেচিঅ' থকাৰ কাৰণে আজি আমি অসমত লোনটো পোৱা নাই তাৰ কাৰণ কেইবাটাও আছে এটা কাৰণ হ'ল অধ্যক্ষ ডাঙৰীয়া যে 1985ৰ পৰা যিবিলাক DIC লোন আমাৰ যুৱক যুৱতীসকলক দিয়া হৈছিল সেই লোনবিলাক ৰিপেমেণ্ট নহ'ল গতিকে বেংকৰ আউটষ্টেণ্ডিং বহু পৰিমাণে আছে দ্বিতীয় কথাটো হ'ল এইবাৰ স্বামী বিবেকানন্দৰ এইটো যিটো আমাৰ লোন এই লোনৰ সম্পৰ্কত আমাৰ কিছুমান এপ্লিকেশ্যন এনেকুৱা আছে যে আগতে হয়তো কাৰোবাৰ লোন আছিল তেওঁ লোন ৰিপে' কৰা নাই আৰু লোনটো ৰিপে' নকৰাৰ কাৰণে সেইটো NPA হৈ আছে গতিকে তেনেকুৱা ধৰণৰ বহুত আমাৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছে সেইটো এটা কাৰণ দ্বিতীয় কাৰণ এটা আছে যে আমাৰ কিছুমান স্কিম এনেকুৱা স্কিম দিছে যে যিবিলাক স্কিমত আমাৰ যুৱক যুৱতীসকলে স্কিমবিলাক ভাইবল নহয় তৃতীয় আমাৰ এনেকুৱা ধৰণৰ হৈছে যে আমাৰ এই গোটেই লোনটোৰ গোটেই ব্যৱস্থাটো এনেকুৱা যে 25% 1 লাখৰ ভিতৰত 25,000 টকা হিতাধিকাৰীয়ে দিব 20,000 টকা অসম চৰকাৰে দিব আৰু তাৰ উপৰিও তাত এটা ক্ৰেডিট গ্যাৰাণ্টি থাকিব গতিকে বেংকৰ এটা বেংকত যদি লছ হয় কোনোবাই লোনটো ৰিপে' নকৰে তো তেতিয়াহ'লে দেখা যায় যে তেওঁলোকে 15,000 টকা বেংকে হয়তো লছ কৰিব পাৰে ইভিন মই বেংকৰ লগত যেতিয়া মিটিং পাতিছিলোঁ নেশ্যনেল বেংক তো তেওঁলোকক আমি কৈছিলোঁ যে তোমালোকে 15,000 টকা খুব বেছিতছে বেছি তোমালোকে লছ কৰিবা আৰু 15,000 টকা লছ কৰিলে সেই 15,000 টকা আমি দৰকাৰ হ'লে চৰকাৰে আমি এটা সিদ্ধান্ত লৈ সেই 15,000 তোমালোকক ঘূৰাই দিওঁ খালি লোনখিনি ডিছবাৰ্চ কৰি দিয়া তোমালোকে কিন্তু তেওঁলোকে এতিয়ালৈকে এই লোনবিলাক যিটো পৰিমাণত তেওঁলোকে ডিছবাৰ্চ কৰিব পৰা নাছিল এইটো কৰিব লাগিছিল তেওঁলোকে কৰা নাই আৰু ষ্টেট বেংকক আমি নডেল অফিচাৰ হিচাপে দিছোঁ আৰু আমাৰ পইচা তেওঁলোকৰ তাত আমি জমা থৈছোঁ পইচা তেওঁলোকৰ হাতত আছে আৰু আটাইতকৈ বেছি আমি গ্ৰামীণ বিকাশ বেংকৰ যিহেতুকে নেটৱৰ্কটো গোটেই ইণ্টেৰিয়ৰ জেগাবিলাকত আছে গতিকে গ্ৰামীণ বিকাশ বেংকক আমি আটাইতকৈ বেছি টাৰ্গেট দিছোঁ ষ্টেট বেংকক টাৰ্গেট দিয়া হৈছে গতিকে এই ক্ষেত্ৰত CD ৰেচিঅ'টোত আমাৰ ইয়াতে মাত্ৰ 35% আছে গতিকে বেংকক ইমান পৰ্যন্ত আমি কৈছোঁ যে তোমালোকে ইয়াত যেতিয়া বেংক খুলিছা তোমালোকে বম্বেৰ পৰা ট্ৰাংকত পইচা আনি পেলাই ষ্টেট বেংক খোলা নাই অসম চৰকাৰৰ পইচা ৰাখিছোঁ আমাৰ ৰাইজে পইচা ৰাখিছে আৰু তাৰ পৰা তোমালোকে লাভ কৰি পেলাই ইয়াত 100 টকা লাভ কৰিলে 35 টকা ইয়াত খৰচ কৰা এনে হৈৰাজ মহাৰাষ্ট্ৰত তোমালোকে 100 টকা মানে ইনকাম কৰি আৰু 200 টকা তোমালোকে খৰচ কৰা ঠিক তেনেদৰে অন্যান্য ৰাজ্যবিলাকত হাৰিয়ানাত 300 টকালৈকে 100 টকা ইনকাম কৰি 300 টকা খৰচ কৰিছে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কথা তেওঁলোকৰ লগত পতা হৈছে গতিকে সেইকাৰণে অধ্যক্ষ ডাঙৰীয়া এই লোনটো ডিছবাৰ্চৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছে আৰু আমি
আমি এইটো চেষ্টা চলাই আছোঁ আৰু সদস্যগৰাকীয়ে সোধা মতে আমি বেংকৰ লগত কথাবিলাক পাতি আছোঁ গতিকে আমি সেই গোটেই বিষয়টো আমি সম্পূৰ্ণৰূপে ভিজিলেন্সত আমি ৰাখিছোঁ আৰু এইটো আমাৰ আলোচনা হৈছে আৰু এই বিধানসভাৰ পিছতে মই আৰু এখন নেশ্যনেলাইজ বেংকৰ মিটিং আৰু এখন দিছোঁ সেইটো কথা আৰু সেইটো কাৰণে মই আৰু এটা কথা কওঁ আমাৰ স্থানীয় এটা লোকেল বেংক এটা আহিছিল ডেট ইজ অলছ' এপ্ৰুভ বাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু তেওঁলোকে কৈছে যে আমাক অলপ ডিপ'জিট লাগে মই খুব ভাল পালোঁ তেওঁলোকে MSME ছেক্টৰত লোন দি আছে তেওঁলোকক মই সুধিছোঁ যে আপোনাৰ CD ৰেচিঅ' কিমান তেওঁলোকে কৈছে এইটো অসমৰ স্থানীয় বেংক এপ্ৰুভ বাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৰিকগনাইজড তো তেওঁলোকে কৈছে যে আমাৰ CD ৰেচিঅ' 162%। এইটো ধেমালি কথা নহয় তাৰপিছত মই তাত তেওঁলোকক ক'লোঁ যে আপোনাৰ ৰিকভাৰী ৰেট কিমান তেওঁলোকে কৈছে ৰিকভাৰী ৰেট আমাৰ 98.9%। কাৰণ এইটো MSME ছেক্টৰত এইবিলাক গতিকে তেনেকুৱা বেংক অসমত আছে কিন্তু আমি সেইবিলাক বেংকক আমি ৰিকগনাইজ যিহেতু চৰকাৰৰ ইমান পইচা আমি দিব পৰা নাই গতিকে আমি এটা সিদ্ধান্ত লৈছোঁ এতিয়া এনেকুৱা বেংকবিলাকৰ MSME ছেক্টৰত আমি যাতে তেওঁলোকক সহায় কৰিব পাৰোঁ গতিকে মই তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিছোঁ গতিকে মই আমাৰ ইণ্ডাষ্ট্ৰী বিভাগৰ বিষয়াসকলকো মই যোৱাকালি কথাখিনি আমাৰ কমিশ্যনাৰ দ্বিবেদী ডাঙৰীয়াক কৈছোঁ যে এনেকুৱা বেংকৰ এনেকুৱা কথা এটা হৈছে গতিকে সেই বেংকটোকো আমি যদি কিছু পইচা যদি তেওঁলোকক দি দিওঁ তেতিয়াহ'লে আমাৰ এই 1 লাখ টকাৰ লোনটো তেওঁলোকে MSME ছেক্টৰত পাবলৈ সক্ষম হ'ব গতিকে দ্বিবেদী ডাঙৰীয়াৰ লগত মই কালি কথাখিনি এই গোটেইখিনি কথা পাতিছোঁ গতিকে অধ্যক্ষ ডাঙৰীয়া এইটো ঠিক যে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা চলাইছে ইয়াত আনকি ইয়াত চিফ মিনিষ্টাৰ্ছ লেভেল CGM SIBক মাতি আনি পেলাই কথা যেতিয়া পাতিছে মই নিজে প্ৰেজেণ্ট আছোঁ এইখিনি কথাখিনি তেওঁলোকক কথাখিনি কৈ দিয়া খাই লওক ঠিক আছে গতিকে এই এক মিনিট চবে দুজন মানে হাত ডিঙিছে মই দিম চবকে দিম খালি সেইটো ভাল কাম যেতিয়া বেংকটোৱে কৰিছে অসমৰ 3 কোটি 30 লাখ মানুহক চুই গৈছে এনেকুৱা এটা জ্বলন্ত সমস্যা আজি আমি দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰে সংসদত এইখন কেব পাছ কৰিবলৈ তেওঁলোকে আগবাঢ়িছে আমি তাৰ বিৰুদ্ধে আমি ৰাজ্য চৰকাৰে কৰিছোঁ আৰু ৰাজ্য চৰকাৰখনে সম্পূৰ্ণ নিমাত তেওঁলোকে কেব মানে নাগৰিকত্ব সংশোধনী বিধেয়ক আনি আমাৰ অসমক আজি যিটো আমাৰ ভাৰতবৰ্ষৰ সংবিধান এই সংবিধানক অৱমাননা কৰিছে অসমীয়া জাতি ভাষা সংস্কৃতিলৈ বিপদ নামি পৰিছে এই সকলো কথা তেওঁলোকে কুঠাৰ আঘাত কৰিছে আৰু সকলোকে ডাঙৰ কথা যে অসম চুক্তিৰ ফলত আজি আমাৰ NRCখন আজি হৈছে আজি NRC সম্পূৰ্ণ হোৱাৰ পথত আৰু এই ক্ষেত্ৰতো চৰকাৰখনে বিধি পথাল দিছে গতিকে সম্পূৰ্ণ অগণতান্ত্ৰিকভাৱে এই চৰকাৰখনে কাম কাজবিলাক চলাইছে আৰু আমি সঁচাকৈ আচলতে আমি দুঃখিত যে আজি সদনত আমি অধ্যক্ষ ডাঙৰীয়াক আমি ভাবিছিলোঁ যে তেখেতে এটা সময়ত অসম আন্দোলনৰ পৰাই তেওঁলোকে ৰাজনীতি পথাৰত তেওঁলোকে অংশগ্ৰহণ কৰিছিল কিন্তু আমি ভাবিছিলোঁ যে আমাৰ বিৰুদ্ধে লৈ যিখিনি বক্তব্য সেইখিনি বক্তব্য আমি সদনত তেখেতসকলে আমাক উত্থাপন কৰিব দিব কিন্তু অধ্যক্ষ ডাঙৰীয়াৰ পৰাও আমি বিমুখ হ'লোঁ গতিকে আমি গণতান্ত্ৰিকভাৱে এই কথাখিনি আমি ৰাইজৰ ওচৰলৈ লৈ যাম আজি সদনত যদিও আমি উত্থাপন কৰিলোঁ আমি ৱাকআউট কৰিলোঁ কিন্তু কথা হৈছে যদিও অধ্যক্ষ ডাঙৰীয়া আমাক আলোচনা কৰিবলৈ নিদিয়ে আমি সকলোৱে আমি বিশেষকৈ আমি কংগ্ৰেছ দলৰ আমি সকলো নিৰ্বাচিত প্ৰতিনিধিসকল আছোঁ আমি এই কেবৰ নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিবই লাগিব তাৰ কাৰণে যিকোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব আমি প্ৰস্তুত আছোঁ আৰু এইখিনি আমি ৰাইজৰ ওচৰলৈ লৈ যাম কোনো উদ্যোগ নহয় গতিকে আপুনি শুনি সুখ পাব যে তাতে এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক হ'ব এতিয়া আৰু ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক হ'লে তাত বহুত ইণ্ডাষ্ট্ৰি অট'মেটিক যাব কাৰণ তাতে অট'মেটিক ইণ্ডাষ্ট্ৰি যাব পাৰ্ক হ'লে গতিকে তেওঁলোকৰ অশোক সমাধানৰ কাৰণে এইটো ভাল খবৰ যে আমি পাৰ্ক আৰু এনেদৰে বিৰোধী শূন্যভাৱে বৰ্তমান প্ৰশ্নোত্তৰ কাল বৰ্তমান অব্যাহত আছে আৰু CAB আৰু NRCক কেন্দ্ৰ কৰি বিৰোধীয়ে সদন ত্যাগ কৰে আৰু ইয়াৰে সৈতে সময় হ'ল এই মুহূৰ্তৰ পৰা বিদায় লোৱাৰ নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে পুৱাৰ হিৰনাম ষ্টুডিঅ'ত মই গীতাশ্ৰী নমস্কাৰ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই প্ৰাঞ্জল এতিয়া বিতং খবৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিধানসভাৰ আৰম্ভণিতে বিৰোধী কংগ্ৰেছ আৰু AIUDF হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে প্লেকাৰ্ড লৈ অধ্যক্ষৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছ আৰু AIUDFৰ বিধায়কে সদনৰ ভিতৰতে জয়াই অসম ধ্বনি দিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনত CAB আৰু NRC সন্দৰ্ভত আলোচনাৰ অনুমতি নিদিয়া সদন ত্যাগ কৰে কংগ্ৰেছ আৰু AIUDF বিধানসভাৰ অধিৱেশন আৰম্ভ হৈছে আৰু অধিৱেশনৰ আৰম্ভণিৰ দিনটোতেই এনেধৰণৰ এক অৱস্থাৰ সৃষ্টি হ'ল বিধানসভাৰ মজিয়াত
নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ বিধানসভাৰ আৰম্ভণিতেই বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে প্লেকাৰ্ড লৈ অধ্যক্ষৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছ আৰু এআইইউডিএফৰ বিধায়কসকলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক সেই দাবী তেওঁলোকে উত্থাপন কৰিলে হাতে হাতে প্লেকাৰ্ড লৈ তেওঁলোকে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে তৰুণ গগৈৰ ভাষ্য শুনাই লৈছোঁ আমি এতিয়াও কি কৈছোঁ এতিয়া তেওঁলোকে NRCখনো আজি পেলাই দিবলৈ বিচাৰিছে আজি অমিত শ্বাহে কি কৰিছে অমিত শ্বাহে যি NRC লৈ গৌৰৱ কৰিছিল যেতিয়া 40 লাখ মানুহ বাদ পৰিছিল যে আমি কংগ্ৰেছে কৰিব নোৱাৰা কাম আমি কৰিলোঁ এই 40 লাখ বিদেশী আমি বিদেশীক খেদাই দিম এই গৌৰৱ তেওঁলোকে কৈছিল আজি তেওঁ আকৌ কি কয় উলুটা খৰ কৰিলে তেওঁলোকে ভাবিছিল এই 40 লাখ বেছিভাগ মুছলমান গোটেইখিনি পিছত গম পালে যে এইখিনি বেছিভাগ হিন্দুহে দেখোন কথাটো সেইটোহে পিছতো যেতিয়া 19 লাখ হ'ল এতিয়া তেতিয়াও তেওঁ কৈছিল তেতিয়াও গম নাপালে শুয়ে আছিল তেওঁলোক ভাবিছিলে যে এইবোৰ সব মুছলমান কাটি আছে গম পালে ইয়াৰ বেছিভাগ হিন্দু হয় তাৰ 19 লাখৰ বেছিভাগেইটো হিন্দু বঙালী মুছলিম মানুহ আছে তাত মইতো কোৱা নাই যে কেবা লাখো আমি কি বিচাৰিছোঁ গুৰখাই হওক হিন্দী স্পিকিঙেই হওক আমাৰ অসমীয়া মানুহ আছে বহুত বঙালীও আছে সেইটো আছেই আমি কি বিচাৰিছোঁ যে এই সকলৰ নাম যিসকল ভাৰতীয় নাগৰিক নাম সকলৰ নাম এইখন আমি শুদ্ধ কৰাটোহে বিচাৰিছোঁ আমি সুপ্ৰিম কোৰ্ট জাজলৈ কি লিখিছোঁ আজিও বিচাৰিছোঁ যে তোমালোকে ৱেষ্ট পেপাৰ যেনেকৈ আজি ৱেষ্ট পেপাৰটো কি কৰিছে ভেলুৱেবল পেপাৰ কৰি দিয়ক ভেলুৱেবল পেপাৰ কেতিয়া হ'ব যেতিয়া ইয়াত আমাৰ যিসকল দেশী ভাৰতীয় নাগৰিক এইসকলৰ নাম যেতিয়া আহিব এইখন ভেলুৱেবল পেপাৰ এতিয়া ৱেষ্ট পেপাৰ কৰিবলৈ কোনে গৈছে এতিয়া অমিত শ্বাহেতো এখন ৱেষ্ট পেপাৰ বুলি কৈ দিছে যে আমি আকৌ এখন তেনে আমি সেইটোৱে আজি কি বুজাইছোঁ যে সেইকাৰণে আজি আমি কৈছোঁ যে আজি অসমৰ স্বাৰ্থত আমি আজি যিখন আজি বিল অনা হৈছে এই বিলখন অসমৰ স্বাৰ্থত আজি অকল অসমেই নহয় আজি যদি কনৰাড মেঘালয়ৰ চিফ মিনিষ্টাৰে ক'ব পাৰে মণিপুৰে ক'ব পাৰে অৰুণাচলে ক'ব পাৰে ত্ৰিপুৰা নাই কোৱা অসমৰ কি কয় মুখ্যমন্ত্ৰীয়ে কিয় ক'ব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে যি সময়ত অসমৰ ৰাইজে এই দাবী স্পষ্টভাৱে কৰিছে অসমৰ ৰাইজৰ স্বাৰ্থৰ হৈ এইখন মাত মৰাৰ এই চৰকাৰৰ এই কথা নাই কিয় এইটোৰ পৰা আমি বুজিব লাগিছে যে এই চৰকাৰ দুৰ্বল কামিহাৰ নথকা দল এনিমিয়া যিটো কয় তাত হেমোগ্লিন বোধহয় একেবাৰে এতিয়া গৈ 0 পাবগৈ আজিও আছে সেইটো আজিও আছে মই কওঁ আজি 14 নহয় আজি 19 কিয় কৈছোঁ এইটো কওঁ যে ভাৰতীয় নাগৰিক নহ'লে ভোটাৰ লিষ্টৰ নাম আহিব নোৱাৰে আৰু এই ভোটাৰ লিষ্টবিলাক ক'ৰ হিচাপে হৈছে 1955 চনৰ যিখন ভাৰতীয় চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল সেই অনুসাৰে তেওঁলোক চিটিজেন আজি মই 19ৰ কথা কৈছোঁ আৰু এইখন মই চিফ জাষ্টিছতো লিখিছোঁ আগতো 14ৰ কথা লিখিছোঁ সুপ্ৰিম কোৰ্টে কোৱা নাই এইটো না বুলি সুপ্ৰিম কোৰ্টে আজিলৈকে তৰুণ গগৈৰ কথাৰ ওপৰত বেচিছ নাই বুলি আজিও কোৱা নাই মই আজিও লিখিছোঁ মই চিঠি কপিও দি দিম লাগিল যে 1900 যেহেতু ভোটাৰ লিষ্ট আৰু এইখিনিও লিংক আপ কৰি আনিছে আসাম একৰ্ডৰ মতে আৰু এই লিংক আপ মই আজিও কৈছোঁ 71ও নহয় 66 ভোটাৰ লিষ্ট মতে কিয় 66 এই কথাটো কওঁ কাৰণ 66 71ৰখিনি এতিয়া কৈছিল যে এইখিনি 10 বছৰলৈ হেৰি নাপাব কি কয় মানে ভোটাৰ দিবলৈ নাপাব দে উইল এনজয় অল দ্য ৰাইটছ যেতিয়ালৈকে ৰেজিষ্টাৰ নকৰে সেইকাৰণে এই যিখন হৈছিলে আৰু এইটো আজি বহুতে নাজানে 97ৰ ইণ্টেনচিভ ভোট ৰিভিজন হৈছিল 1997ৰ ইণ্টেনচিভ কৰি কিমান মানুহ হেৰি হৈছিল
ইণ্টেনচিভ হেৰি কি কয় ভোটাৰ লিষ্ট কিয় ৰিভিজন কেলৈ কৰিছিল যাতে ফৰেনাৰ আহিব নোৱাৰে ইণ্টেনচিভ ৰিভিজনটো কিয় কৰিছিল যিহেতু তাত এটা এলিগেশ্যন আছিল যে ইয়াত বহুত ফৰেনাৰ আছে তাত কি পালে মই সেইটোও কৈ দিছোঁ 3,70,000 নে কিমান ডি ভোটাৰ পালে তাৰে গোটেইবিলাক গৈ এতিয়া বোধহয় 1,10,000 মান আছে আৰু তাৰে কিন্তু বেছিভাগ আকৌ পালে হেৰি কি কয় ভাৰতীয় নাগৰিক আৰু বেছিভাগ আকৌ তাৰে হিন্দু হ'ব থেংক ইউ যা কোৱা হয় না কোৱা ছাৰ মই কৈছোঁ যে আজি বিজেপি চৰকাৰখনে তেওঁলোকৰ মুখা খোল খোৱাৰ ভয়ত আজি আমাৰ সদনৰ ভিতৰত কথাখিনি ক'বলৈ নিদিলে অন্ততঃ এডমিচিবিলিটিৰ ওপৰত কথাখিনি ক'লে তেওঁলোকে বুজি পালেহেঁতেন অসমৰ ৰাইজে বুজি পালেহেঁতেন যে বৰ্তমান বিজেপি চৰকাৰখনৰ দুমুখীয়া নীতি আৰু মই আগতো কৈছোঁ আপোনালোকৰ যে আমাৰ চৰকাৰ 21ত যদি ৰাইজে দিয়ে আমি এই কেপ যিখনে গোটেই জাতিটোক ধ্বংস কৰিছে সেইখন আমি বাতিল কৰিম আৰু আমাৰ NRC ইমান আপোনাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে সকলো সন্মত সিদ্ধান্ত মৰ্মে NRC আজি হৈছে NRCখন তেওঁলোকে আজি নাকচ কৰিব বিচাৰিছে 21ত আমাৰ চৰকাৰ হ'ব আৰু NRCত বৈধ মানুহৰ নামেৰে সৈতে আমাৰ যিখন হৈছে 19 লাখতো যিখিনি আমাৰ মানুহ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম আছে সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰি যিসকল 71 চনৰ পিছত আহিছে সেইসকলৰ নাম বাদ দি আমি 21ত আমাৰ চৰকাৰ অহাৰ লগে লগে এই সমস্যাটো সদায় কাৰণে সমাধান কৰিম তেওঁলোকে বিচাৰে যে এই সমস্যাটো সমাধান হ'ব নালাগে কিহৰ কাৰণে আমাক আজি ক'ব নিদিলে কাৰণ আজি চৰকাৰত তেওঁলোকৰ যিসকল মন্ত্ৰী আছিল সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰখনৰো মন্ত্ৰী আছিল আমাৰ যিখন ডক্টৰ ভূমিধৰ বৰ্মন চেয়াৰমেন থকা মিনিষ্টাৰ থকা যিখন আমাৰ সাব কমিটি আছিল আজি এজন দবদপাই থকা যিজনে কেবক সমৰ্থন কৰিছে যিজনে NRCখন ইমান প্ৰক্ৰিয়াৰ মাজে হোৱাৰ পিছত নাকচ কৰিছে সেই লোকজনো ইয়াত আপোনাৰ মেম্বাৰ আছিল আৰু তেওঁ আসাম একৰ্ড ইমপ্লিমেণ্টেশ্যন ডিপাৰ্টমেণ্টৰ তেওঁ মন্ত্ৰী আছিল আজি তেওঁ মানে তেওঁ আজি এটা কথা কয় কালি এটা কথা কয় সেইকাৰণে তেওঁ নিজেও কৈছে যে ভিন্ন সময় অভিন্ন মত তেওঁ কি কৈছিল আমাতকৈ তেওঁ বেছি ওপৰত কৈছিল কি কৈছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিনিষ্টাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ এটচেট্ৰা ডিপাৰ্টমেণ্ট মেনশ্যন এবাউট দ্য নিড ফৰ simplification of the application form and also stated that government official would be deputed to assist the people to fill up the application forms মানে গভৰ্ণমেণ্ট অফিচাৰক গৈ ঘৰে ঘৰে লিখিবৰ কাৰণে তেওঁ আৰ্জি জনাইছিল লগত কৈছিল ইন দিছ কানেকশ্যন হি ৰিকুৱেষ্টেড আমছু আমি অকণমান তেতিয়া সকলোৰে সন্মুখতে আছু বা বাকী সংগঠনৰ লোকসকলৰ লগতো কথা পাতিছোঁ তেওঁ তেতিয়া আমছু মেম্বাৰক কৈছে যে ইন দিছ কানেকশ্যন হি ৰিকুৱেষ্টেড দ্য আমছু মেম্বাৰ্ছ টু গিভ দেয়াৰ ভিউজ ইফ এনি উইদিন এ শ্বৰ্ট পিৰিয়ড অফ টাইম আৰু কি কৈছিল তেওঁ আজি আপোনালোকে চাওক কি ধৰণেৰে তেওঁ আজি যিজন মানুহে আসাম একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ দায়িত্ব লৈ আজি NRC কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল যিজন মানুহে ডি ভোটাৰবিলাককো NRCত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অফিচিয়েলি তেওঁ এজন কেবিনেট সাব কমিটি থকা অৱস্থাত কি ক'লে দ্য মিনিষ্টাৰ অলছ' ক্লিয়াৰিফাইড ডেট দেয়াৰ ৱাজ ন' বাৰ টু দ্য এণ্ট্ৰি অফ ডি ভোটাৰ ইন দ্য আপডেট NRC প্ৰভাইডেড দে আৰ এবল টু ফাৰ্নিছ দ্য ৰিকুইজিট ডকুমেণ্ট ইন ছাপৰ্ট অফ দেয়াৰ ক্লেইমছ আমাৰ ডি ভোটাৰখিনিকো তেওঁ NRCত সোমোৱাই দিবৰ কাৰণে সেই সময়ত কৈছিল আৰু কৈছিল যে হি ফাৰ্ডাৰ ছেইড ডেট দ্য ইছ্যু অফ ডি ভোটাৰ ৱাজ ৰিলিভেণ্ট টু দ্য প্ৰিপেৰেশ্যন অফ ইলেক্ট্ৰেল ৰুল অনলি অকল ইলেক্ট্ৰেল ৰুলৰ কাৰণেহে ডি ভোটাৰখিনি আমাৰ সম্পৰ্ক আছে NRCৰ লগত সম্পৰ্ক নাই বুলি যিজন মানুহে কৈছিলে সেই মানুহজনে এতিয়া এই উল্টা কৈ এটা NRCখনকে ইমান তেওঁলোকে কৃতিত্ব লৈছিলে যে তেওঁলোকে আমি কৰা 2005 চনত তৰুণ গগৈ ডাঙৰীয়াই আছুক মাতি আনি আৰম্ভ কৰা NRC প্ৰক্ৰিয়াটোক নস্যাৎ কৰি লোকসভাত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে তেওঁলোকে NRC কৰিলে 40 লাখ বিদেশী তেওঁলোকে ধৰা পেলালে আজি সেই NRC যেতিয়া দেখিছে যে সমস্যাটো সমাধান হ'ব সমস্যাটো জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে আজি এই NRC নচা খুইছে আৰু কেব আনিবলৈ খুইছে আজি মাননীয় আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কৈছে যে হয় যে আজি যদি NRC ইমান প্ৰক্ৰিয়া মানে কৰাৰ পিছত যদি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আনে তেতিয়া NRC কি গুৰুত্ব থাকিব পিছৰখিনি কাটি আগৰখিনি বেলেগকৈ তেওঁলোকে ক'ব বিচাৰিছে গতিকে এই কথাখিনি আমি ক্লিয়াৰ কৰিবৰ কাৰণে আজি আমি বিধানসভাৰ মজিয়াত আমি উপস্থাপন কৰিবলৈ বিচাৰিছোঁ আনকি মই আজি আপোনালোকক নকওঁ যে যিজন মানুহে সুপ্ৰিম কোৰ্টত এফিডেভিট দিছে যিজন মানুহৰ কাৰণে আজি 71 হৈছে মই স্পেচিফিকলি কৈছোঁ তেওঁ জানিব মই কেছ নাম্বাৰৰ সৈতে আপোনালোকক দি দিম
যিজন মানুহে সুপ্ৰিম কোৰ্টত 1971 25 মাৰ্চ কাট অফ ডেট হৈ NRC হ'ব বুলি সুপ্ৰিম কোৰ্টত শপতনামা দিছে আৰ্জি জনাইছে এজ এ পাৰ্চন সেইজনে আকৌ উল্টা হৈ পেলাই আজি বেলেগ কথা কৈছে গতিকে যদি প্ৰয়োজন হয় যদি এনেকুৱা ধৰণৰ হয় কন্টেম্প অফ কোৰ্ট কৰিব পাৰে নেকি সেই কথাখিনিকো আমি আইনজ্ঞৰ লগত আমি কথা পাতিম আৰু এই ধৰণে আৰম্ভ হ'ল অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভণিৰ দিনটোতে আমি দেখিলো যথেষ্ট এটা হুলস্থুলীয়া পৰিৱেশ বিধানসভাৰ আৰম্ভণিতে নৱনিৰ্বাচিত 4গৰাকী বিধায়কে ললে শপত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে শপত বাক্য পাঠ কৰালে 4গৰাকী বিধায়কক ৰাতাবাৰীৰ বিজয় মালাকাৰ ৰঙাপৰাৰ ৰাজেন বৰঠাকুৰ সোণাৰীৰ নৱনীতা সন্দিকৈ আৰু ইফালে জনিয়াৰ ৰফিকুল ইছলামে আজি শপত লৈছে ৰাতাবাৰী বিধানসভা সমষ্টিৰ পৰা নৱনিৰ্বাচিত হৈ অহা শপত গ্ৰহণ ল'বলৈ অনুৰোধ জনাম আমি বিজয় মালাকার আসাম বিধানসভা সদস্য নির্বাচিত হইয়া ঈশ্বরের নামে শপথ করিতেছি যে আমি বিধি দ্বারা প্রতিষ্ঠিত ভারতের সংবিধানের প্রতি প্রকৃত বিশ্বাস ও আনুগত্য পোষণ করিব আমি ভারতের সার্বভৌমত্ব ও সম্পত্তি রক্ষা করিয়া চলিব এবং যে কর্তব্য বা আমি গ্রহণ করিতে চলিয়াছি তাহা বিশ্বস্তভাবে নির্বাহ করিব ঠিক আছে এবার 106 নম্বর I nominate. I am Navonita Handy, having been elected a member of the Assam Legislative Assembly, do swear in the name of God that I will bear true faith and allegiance to the Constitution of India as by law established, that I will uphold the sovereignty and integrity of India, and that I will faithfully discharge the duties upon which I am about to enter. মই রফিকুল ইসলাম অসম বিধানসভার সদস্য নির্বাচিত হওয়ার আল্লাহর নামত শপথ খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম মই শ্ৰী ৰাজেন বৰঠাকুৰ অসম বিধানসভা সদস্য নিৰ্বাচিত হোৱা ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম খবৰধাৰা অব্যাহত ৰাখিম এটা বিৰতিৰ পিছতে